নমস্কাৰ। বৰ্তমান অসমত চলি থকা অবৈধ উচ্ছেদ, বাংলাদেশী নামত প্ৰকৃত ভাৰতীয় নাগৰিক মুছলমান ব্যক্তিসকলক পুছবেক কৰা আৰু বিভিন্ন ধৰণৰ অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে অহা কাইলৈ 12 তাৰিখে। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমছুৰ প্ৰতিবাদী সমদলত প্ৰতিবাদী কাৰ্যসূচীক আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিখন জিলা প্ৰতিটো আঞ্চলিক কমিটিৰ প্ৰতিগৰাকী সংগ্ৰামী সতীৰ্থক আমছুৰ সৈতে পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ আৰু লগতে অসমৰ প্ৰতিগৰাকী মুছলমান এই অন্যায়ৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি এইখন চৰকাৰৰ বিৰুদ্ধে যদি আমি বৰ্তমান মাৰ বান্ধি থিয় হ'ব নোৱাৰোঁ তেনেহ'লে আগন্তুক দিনত আমাৰ বহুতো বেয়া দিন আহিব। গতিকে আমছু যিটো পদক্ষেপ গ্ৰহণ কৰিছে, আমছুৰ পদক্ষেপক অসমবাসী প্ৰতিগৰাকী মুছলমান ব্যক্তিয়ে প্ৰতিগৰাকী মুছলমান সমাজে সমৰ্থন আগবঢ়াই ঘৰৰ পৰা ওলাই আহি এই প্ৰতিবাদত যোগদান কৰিবলৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনালোঁ।